চৰকাৰক আপোনালোকে জলমিত্ৰ হিচাপে ঘোষণা কৰিলে এতিয়া গুৱাহাটী মহানগৰীত যিখিনি পানী যোগান আঁচনিত কাম কৰি আছে যিবোৰ লোক সেই সকলোক কেনেদৰে সংস্থাপিত কৰাৰ ব্যৱস্থা আমাৰ গুৱাহাটী মহানগৰীত যিখিনি PHCD ডিপাৰ্টমেণ্টৰ স্কিমত কৰি আছে কাৰণ গুৱাহাটী বিভাগৰ গুৱাহাটী মহানগৰীত এতিয়া লাহে লাহে আমি PHCD ডিপাৰ্টমেণ্টৰ যিবিলাক স্কিম আছে লাহে লাহে ক্লোজ ডাউন কৰি লৈ যাম কাৰণ ইয়াত জল বোৰ্ডৰ কাম আৰম্ভ হৈছে আৰু আমি গোটেই গুৱাহাটীখনত জল বোৰ্ডৰ জৰিয়তে পানী দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিম গতিকে ইয়াত আমাৰ মানুহৰ সংখ্যাটো লাহে লাহে কমিয়ে যাব আৰু সেইসকলক আমি এতিয়া ইয়াত যেহেতু আগৰ পৰা স্কিমবিলাক চলি আছিল কিছুমান স্কিমত এনেকুৱা ধৰণৰ ৱৰ্ক চাৰ্জৰ মানুহ বা অস্থায়ী মানুহ লৈ থোৱা আছিল তাক আমি এটা ব্যৱস্থা কৰিব লাগিব বিভাগটোত ইমান দিন কাম কৰা মানুহবিলাক বেলেগ বেলেগ কামত লগাব লাগিব কিন্তু গুৱাহাটীত যেহেতু এতিয়া জল বোৰ্ডৰ পানী আহিব লাহে লাহে বিভাগৰ কামটো কমি যাব চহৰ অঞ্চলত PHCD ডিপাৰ্টমেণ্টৰ কামটো লাহে লাহে কমি গৈছে আৰু কমি যোৱাটোৱে স্বাভাৱিক গতিকে